মঞ্চত ঢলি পৰিল কণ্ঠশিল্পী ঘটিল দুৰ্ভাগ্যজনক ঘটনা অনুষ্ঠানৰ মাজতে শেষ নিশ্বাস ত্যাগ মাত্ৰ 30 বছৰ বয়সতে অকাল মৃত্যু 30 বছৰ বয়সতে মৃত্যুৰ সাৱটি ল'লে মেট্ৰো হেণ্ডিকে ব্ৰাজিলৰ এখন মঞ্চত লাইভ অনুষ্ঠান চলি আছিল সুন্দৰকৈ গীত পৰিৱেশন কৰি আছিল সেই শিল্পীজনে দৰ্শকক মুগ্ধ কৰি ৰাখিছিল সেই গায়কজনে কিন্তু সেই শিল্পীজনৰ কাষতে যে ৰৈ আছিল সেই মৃত্যু হঠাৎ গীত গাই থাকোঁতে হঠাৎ ঢলি পৰিল পেট্ৰো হেনৰি হাহাকাৰ সৃষ্টি হ'ল দৰ্শকৰ মাজত শিল্পীজনৰ লগে লগে ওচৰৰ ক্লিনিকলৈ লৈ যোৱা হয় আচৰিত হৈ দৰ্শকে চাই থাকিল দৰ্শকবৃন্দই ইমান ফূৰ্তিত গান গাই থকা শিল্পীজনে কেনেকৈ অসুস্থ হৈ পৰিল তাকে লৈ অবাক সকলো কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল ক্লিনিকত তাৰ ডক্টৰজনে মৃত্যু ঘোষণা কৰিলে কৰুণ ঘটনাই জোকাৰি যায় ব্ৰাজিলত গান গাই ভাল পোৱা শিল্পীজনে ধাৰ্মিক অনুষ্ঠানত গান গাই তেওঁ বিদায় মাগিলে মৃত্যুৰ সময়ত তেওঁ এৰি থৈ গ'ল পত্নী আৰু তেওঁৰ 2 মহীয়া কন্যাক লাইভ অনুষ্ঠানত গীত পৰিৱেশন কৰি থাকোঁতে তেওঁ বিদায় মাগিলে তো মোৰ ভিডিঅ'টো ইমানতে আছিলে বহুত বেয়া লাগিল ব্ৰাজিলৰ বহুত ডাঙৰ হাহাকাৰ সৃষ্টি হ'ল আৰু এনেকুৱা হ'ব নালাগে কিন্তু কেনেকৈ কি হ'ল সকলো কথা এতিয়ালৈকে ইনফৰমেশ্যন পোৱা নাই তো আপোনালোকক ভালদৰে ইনফৰমেশ্যন পালে আপোনালোকক জনাই দিম তো বহুত দুখজনক কথা এনেকুৱা জনপ্ৰিয় শিল্পী এজন নাইকিয়া হৈ গ'ল তো মোৰ ভিডিঅ'টো ইমানতে আছিলে তো বহুত বেয়া লাগিলে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো ঠিক আছে তেতিয়ালৈ বাই বাই আপোনালোকে যদি চাই ভাল পাইছে নতুনকৈ যদি মোৰ চেনেলটো যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিয়ক তো ঠিক আছে তেতিয়ালৈ বাই বাই